Welcome, my dear students. Question number 10. A man moved 14 kilometers towards east from the position A. ইয়াৰ অৰ্থ এজন মানুহে A পজিশন বা A স্থানৰ পৰা 14 কিলোমিটাৰ পূবলৈ গ'ল. But another man moved 6 kilometers towards west from the position A. কিন্তু আন এজন মানুহে 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে A স্থানৰ পৰা. What is the distance between them? অৰ্থাৎ এই প্ৰশ্নটোত কৈছে এজন মানুহে A স্থানৰ পৰা 14 কিলোমিটাৰ পূবলৈ গৈছে, আন এজন মানুহ A স্থানৰ পৰাই 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে. তেতিয়াহ'লে সেই মানুহ দুজনৰ মাজৰ ডিস্টেন্স বা দূৰত্ব বা অন্তৰ কিমান? এই প্ৰশ্নটোৰ সমাধান তোমালোকে এইদৰে কৰিবা. প্ৰথমে লিখি ল'ব লাগিব A man moved towards east. অৰ্থাৎ এজন মানুহে পূবলৈ কিমান গৈছে আমি আগত লিখি থওঁ, এটো হৈছে 14 কিলোমিটাৰ. Another man আন এজন মানুহে towards west পশ্চিমলৈ কিমান গৈছে 6 কিলোমিটাৰ, এটো লিখা হ'ল. এতিয়া আমি লিখিব লাগিব the distance between them. What is the distance between them? সিহঁতৰ মাজৰ দূৰত্ব কিমান? Therefore the distance between them is আমি পাম 14 আৰু 6 প্লাস কৰিলে 14 প্লাস 6 ইকুয়াল টু 20 কিলোমিটাৰ. এতিয়া প্লাস কৰি এনসাৰ কিয় পাইছো এইটো তোমালোকে এতিয়া বুজি পাবা. মই ৰাফলি এটা অঙ্কন কৰি আছো. ধৰি লও এইটো এটা স্থান, এইটো A নামৰ স্থান. এইটো সাইড এই স্থানৰ পৰা ইফালে পশ্চিম ওয়েস্ট আৰু এইটো সাইডত ইস্ট বা পূব. প্ৰথমে কৈছে যে এই স্থানৰ পৰা এজন মানুহে ইস্ট মানে পূব ফালে গৈছে 14 কিলোমিটাৰ. মই ধৰিলো ইফালে 14 কিলোমিটাৰ গৈছে 14 কিলোমিটাৰ. আৰু আন এজন মানুহ এই স্থানৰ পৰা এইটো স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে 6 কিলোমিটাৰ. মই ধৰিলো যে এইটো 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে. তেতিয়াহ'লে এজন মানুহ আছে এইখিনি ঠাইত, আনজন মানুহ আছে এইখিনি ঠাইত. তেতিয়াহ'লে তোমালোকে চোৱা যে সেই প্ৰথমে যেন মানুহজন 14 কিলোমিটাৰ ইষ্ট বা পূব ফালে গৈছে, অৰ্থাৎ এইখিনিত আন এজন মানুহ এৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে. এইখিনিত এই ডিস্টেন্সটো কিমান? এইটো সাইডত 14 আৰু এইটো সাইডত 6. এইফালে 6 আৰু 14 প্লাস কৰিলে যিমান হ'ব সেইখিনি হ'ব সিহঁতৰ মাজৰ দূৰত্ব, অৰ্থাৎ এই 6 প্লাস 14. সেই কাৰণে প্লাস কৰি আমি 20 কিলোমিটাৰ পাইছো. Question number 11. A man has a deposit of rupees 35 and another man has a debt of rupees 40. ইয়াৰ অৰ্থ এজন মানুহৰ হাতত জমা আছে 35 rupees আৰু আন এজন মানুহৰ ধাৰ আছে rupees 40. How much rich is first man compared to second man? প্ৰথমজন ব্যক্তি কিমান চহকী দ্বিতীয়জন ব্যক্তিৰ তুলনাত. অৰ্থাৎ ইয়াতে কোৱা আছে এজন মানুহৰ হাতত জমা আছে rupees 35 কিন্তু আন এজন মানুহৰ জমা নাই, ধাৰে আছে, হেতু কিমান rupees 40. তেতিয়াহ'লে প্ৰথমজন ব্যক্তি দ্বিতীয়জন ব্যক্তিৰ তুলনাত কিমান চহকী. তো এই এনসারটো তোমালোকে এইটোৰ সমাধান কৰোতে আগতে লিখি লবা যি তথ্যবিলাক দিয়া আছে. যেনেকৈ A man has a deposit equal to rupees 35, another man has a debt equal to rupees 40. তাৰপিছত লিখিবা the first man is rich compared to second man. অৰ্থাৎ প্ৰথমজন ব্যক্তি দ্বিতীয়জন ব্যক্তিৰ তুলনাত চহকী. কিমান চহকী এইটো আমি প্লাস কৰিলে পাম. তো কিয় প্লাস কৰিলে আমি এনসারটো পাম মই আৰু ডিটেইলস বুজাই দিম. তো প্লাস কৰিলে পাম rupees 35 প্লাস rupees 40. এই প্লাস কৰিলে কিমান হ'ব 35 আৰু 40 প্লাস কৰিলে পাম rupees 75. এই উত্তৰটি প্লাস কৰি কিয় পাইছো মই উদাহৰণ দি পেলাই তোমালোকক বুজাই আছো. এতিয়া সাপোজ
এই প্ৰথমজন ব্যক্তি অৰ্থাৎ মই এটা ফাৰ্ষ্ট মেন লিখিলোঁ, তেওঁৰ হাতত কিমান আছে? ₹35। এতিয়া তোমালোকে ধৰি লোৱা যে সেকেন্ড মেন অৰ্থাৎ দ্বিতীয়জন ব্যক্তিৰ হাতত একো টকা নাই। যদি তেওঁৰ হাতত ₹00 থাকে, তেতিয়াহ'লে চোৱা প্ৰথমজন ব্যক্তি দ্বিতীয়জন ব্যক্তিৰ তুলনাত কিমান চহকী। যেহেতু দ্বিতীয়জন ব্যক্তিৰ হাতত একো নাই, জিৰ', ধাৰো নাই, তাৰমানে প্ৰথমজন ব্যক্তিৰ লগত দ্বিতীয়জন ব্যক্তিৰ তুলনাত কিমান বেছি? ₹35 বেছি। কিন্তু ইয়াতে কৈছে যে দ্বিতীয়জন ব্যক্তিৰ লগত একো বেলেঞ্চ নাই বা একো টকা নাই, এইটোও নহয়, ধাৰ আছে। ধাৰ মানে তেওঁৰ লগত নাই, তেওঁ বেলেগৰ পৰা ধাৰে আনিছে। ইয়াৰ মানে কি? তেওঁৰ লগত একো নাথাকিলে যিমান থাকিলেহেঁতেন তাতকৈও কম আছে। ধাৰে থকা মানে সেইখিনি টকা তেওঁ পৰিশোধ কৰাৰ পিছত তেওঁৰ বেলেঞ্চ 0 হ'ব। এতিয়া ভাবা দ্বিতীয়জন ব্যক্তিৰ তুলনাত লগত কিমান ধাৰ আছে? ₹40, মানে এইটো নেগেটিভ হৈ আছে, -40, -40। এতিয়া তোমালোকে এইটো ইয়াৰ পৰা ভাবা, প্ৰথমজন ব্যক্তিৰ লগত 35, দ্বিতীয়জন ব্যক্তিৰ লগত -40। এইটো পজিটিভ, এইটো নেগেটিভ, কাৰণ এইটো হাতত জমা আছে, মানে এইটো পজিটিভ, আৰু এইটো যিহেতু ধাৰে আছে এইটো নেগেটিভ। মই ইয়াতে এটা নাম্বাৰ ল'লোঁ 00। 00 মানে পজিটিভৰ পৰা নেগেটিভৰ যদি যাওঁ আমি 0 পাম। এতিয়া চাই লোৱা 0ৰ তুলনাত 35টো কিমান বেছি? 35 বেছি। কিন্তু -40ৰ তুলনাত 35 কিমান বেছি? -40ৰ পৰা 0 পাওঁতে আমি কিমান আহিব? 40 লাগিব, আৰু 0ৰ পৰা 35 এইখিনি আৰু 35, এই দুটা যদি প্লাছ কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা এইখিনি গেপটো ওলাব, অৰ্থাৎ দুটাৰ মাজত যিটো ব্যৱধান বা গেপ, সেইটো সিমানে ৰিচ বা চহকী হৈছে প্ৰথমজন ব্যক্তি। Question number 12. On a certain Tuesday, temperature of Guwahati at 5 AM in the morning was 25 degrees Celsius. অৰ্থাৎ কোনোবা এটা মঙ্গলবাৰ গুৱাহাটীৰ উষ্ণতা ৰাতিপুৱা 5 বজাত আছিলে 25 ডিগ্ৰী সেলসিয়াছ, but temperature was increased by 8 degrees C at 2 PM in the afternoon, আৰু বিয়লি 2 বজাত টেম্পাৰেচাৰ বাঢ়িছে 8 ডিগ্ৰী সেলসিয়াছ, and at 10 PM আৰু ৰাতি 10 বজাত টেম্পাৰেচাৰ was decreased, টেম্পাৰেচাৰ কমিলে by 3 ডিগ্ৰী সেলসিয়াছ, 3 ডিগ্ৰী সেলসিয়াছ। On Wednesday at 12 noon, অর্থাৎ পিছদিনা বুধবাৰে 12 বজাত again temperature was increased by 5 degree Celsius, আকৌ temperature 5 degree Celsius বাঢ়িছে। What was the temperature at 12 noon on Wednesday? তেতিয়াহ'লে Wednesday 12 noon বা দিনৰ 12 বজাত উত্তাপ কিমান আছিল? তোমালোকে ইয়াৰ সমাধান এইদৰে কৰিবা। আগতে আমি ডেটা বা ইনফৰমেশ্যনবোৰ লিখি ল'ব লাগিব। টিউজডে টেম্পাৰেচাৰ এট 5 AM, 5 AM কিমান? 25 ডিগ্ৰী সেলসিয়াছ, 25 ডিগ্ৰী সেলসিয়াছ। তো এইটো দিয়ে ষ্টাৰ্ট হৈছে 25 ডিগ্ৰী সেলসিয়াছ, তাৰপিছত চাবা যে বাঢ়িছে কমিছে এই ধৰণে আছে। তো যেটো আমাৰ ষ্টাৰ্টিং টেম্পাৰেচাৰ এইটো 0 ডিগ্ৰী বেছি আছে, গতিকে এইটো আমি পজিটিভ বুলি ধৰিম, এইটো পজিটিভ। তাৰপিছত যদি বাঢ়িছে আমি পজিটিভ ল'ম আৰু কমিলে নেগেটিভ। তাৰপিছত তোমালোকে চোৱা at 2 PM the temperature was increased by 8 degree Celsius at 2 PM। কৈছে 2 PM বা 2 বজাত টেম্পাৰেচাৰ বাঢ়িছে, increased 8 degree C। তো ইনক্রিজ মানে বাঢ়াটো আমি প্লাস ল'ম, প্লাস 8 ডিগ্ৰী সেলসিয়াছ। তাৰপিছত কৈছে at 10 PM টেম্পাৰেচাৰ was decreased, আৰু 10 বজাত আকৌ কমিছে কিমান? 3 ডিগ্ৰী, কমটো আমি মাইনাস ল'ম, নেগেটিভ। অন ওয়েডনেসডে বুধবাৰে 12 বজাত টেম্পাৰেচাৰ ইনক্রিজ বাই 5 ডিগ্ৰী, টেম্পাৰেচাৰ বাঢ়িছে। তো
তো বাঢ়া হ'লে পজিটিভ 5 ডিগ্ৰী সেলসিয়াস তেতিয়াহ'লে কৈছে এই ওয়েডনেসডে 12 বজাত টেম্পারেচারটো কিমানলৈ গৈছে অৰ্থাৎ কিমান পজিশনত আছে এতিয়া চাইলো আমি এতিয়া অতি সহজে ওলাব পাৰিম তো টেম্পারেচার মঙ্গলবার 5 বজাত আছিল 25 ডিগ্ৰী সেলসিয়াস এইটো প্লাসৰ পৰা গম পোৱা গ'ল বাঢ়িছে 2 বজাত 8 ডিগ্ৰী বাঢ়িছে তো 8 বাঢ়িলে কিমান হ'ব 25 ৰ লগত 8 প্লাস কৰিলে আমি পাম 33 ইয়াৰ পিছত ৰাতি 10 বজাত 3 ডিগ্ৰী কমিছে তো 33 পৰা 3 ডিগ্ৰী কমিলে হ'ব 30 আচ্ছা পিছদিনা 12 বজাত 5 ডিগ্ৰী বাঢ়িছে 30 ৰ লগত 5 যোগ কৰিলে হ'ব 35 অৰ্থাৎ ফাইনাল টেম্পারেচার হ'ব 35 আৰু হেতুই উত্তৰ কিন্তু আমি এটো ইয়াতে লিখতে অলপ বেলেগকে কৰিম কওতে বেলেগ কৈছো লিখতে বেলেগ আমি গুটেকিটা প্লাস কৰিম যেহেতু বাঢ়াটো পজিটিভ লৈছো কমাটো নেগেটিভ লৈছো আমি গুটেকিটা প্লাস কৰিলে ইয়াৰ आंसर পাই যাম তো টেম্পারেচার এট 12 noon অন ওয়েডনেসডে তো বুধবাৰে 12 বজাত উষ্ণতা বা টেম্পারেচার আছিল আমি প্ৰথমে গুটেকিটা প্লাস কৰিব লাগিব গতিকে প্লাস 25 ডিগ্ৰী সেলসিয়াস পিছতো পজিটিভ 8 ডিগ্ৰী সেলসিয়াস ইয়াৰ পিছতো নেগেটিভ আমি যদিও প্লাস চিন দিম কিন্তু ব্ৰেকেটত -3 ডিগ্ৰী সেলসিয়াস তাৰ পিছত প্লাস পিছতো বাঢ়িছে গতিকে প্লাস 5 ডিগ্ৰী সেলসিয়াস এতিয়া তোমালোকে চোৱা 25 আৰু 8 এটো পজিটিভ দুটা পজিটিভ হলে আমি যোগ কৰিম বা একে চিন হলে যোগ কৰিম 25 আৰু 8 যোগ কৰিলে আমি কিমান পাম 33 ডিগ্ৰী সেলসিয়াস এতিয়া ইয়াতে দুটা চিন আছে এটা প্লাস আৰু এটা মাইনাস দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিবা আৰু প্লাস মাইনাস পূৰণ কৰিলে পাম -3 ডিগ্ৰী সেলসিয়াস তাৰ পিছত এইটো প্লাস 5 ডিগ্ৰী সেলসিয়াস এই দুটা চাই লোৱা 33 একো চিন নাই মানে এটো পজিটিভ চিন আৰু 3 নেগেটিভ বেলেগ চিন হলে বিয়োগ কৰিব লাগে 33 পৰা 3 বিয়োগ কৰিলে পাম 30 ডিগ্ৰী সেলসিয়াস আৰু ইয়াতে ডাঙৰ হৈছে 33 উত্তৰ আগৰ ডাঙৰ চিন লিখিব লাগিব এটো কাম একো কৰা নাই মানে এটো আমি তেনেকৈ ৰাখি দিম 5 ডিগ্ৰী সেলসিয়াস এতিয়া 30 আৰু 5 দুটাৰে চিন প্লাস একে চিন হলে যোগ কৰিব লাগে 30 আৰু 5 যোগ কৰিলে পাম 35 ডিগ্ৰী সেলসিয়াস অৰ্থাৎ Wednesday at 12 noon temperature become 35 degrees Celsius and this is the answer. Dear students, video to ভাল লাগিলে লাইক কৰি দিবা, channel to subscribe কৰিবা আৰু ভিডিওটো বন্ধু বান্ধৱীৰ লগত share কৰিবা. Thank you.